মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে টেম্পাৰেচাৰ এণ্ড ইটস মেজাৰমেন্ট অৰ্থাৎ উষ্ণতা আৰু ইয়াৰ জোখ। ঠিক আছে, এই 10 নম্বৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ কেইটা আজি ভিডিঅ'টিত আমি ডিসকাশন কৰিম। ঠিক আছে, তো তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো পঢ়িলেহে তোমালোকে কোৱেশ্চন আনসাৰ বিলাক সহজতে বুজি পাবা আৰু সহজতে মনত ৰাখিব পাৰিবা। ঠিক আছে, সো তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো হিমান টাফ নহয়, ইজিয়ে হয়। ঠিক আছে, তোমালোকে ইংৰাজী আৰু আছামিজ দুটা ল্যাঙ্গুৱেজতে পঢ়িবলৈ চেষ্টা কৰিবা। ঠিক আছে, উষ্ণতাৰ জোখ, ঠিক আছে, বহুত মানে নতুন টপিক এড কৰিছে, মানে তোমালোকে মানে নতুন কিছুমান কথা এইটো চেপ্টাৰত শিকিব পাৰিবা। ঠিক আছে, গতি তোমালোকে চেপ্টাৰটো বুজি পোৱাকৈ পঢ়িবা আৰু তোমালোকে চেপ্টাৰটো পঢ়ি বুজি নাপালে মোক কমেন্ট কৰি জনাবা, মই সময় উলিয়াই এইটো চেপ্টাৰ তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো হেকনে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইলত নটিফিকেশনৰ জৰিয়তে যাব পাৰে। ঠিক আছে, তো তোমালোকে কমেন্ট কৰিবা যদি চেপ্টাৰটো বুজাই দিব লাগে, তোমালোকে যদি নিজে পঢ়ি বুজি নোপোৱা তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা। ঠিক আছে, আজি আমি ইংৰাজী আৰু আছামিজ দুটা ল্যাঙ্গুৱেজতে কোৱেশ্চন আনসাৰ বিলাক ডিসকাশন কৰিম। ঠিক আছে, সো হেকলৈকে চাই থাকা আৰু কোৱেশ্চন আনসাৰ বিলাক লিখি লবা। ঠিক আছে, তো ইয়াত যিবিলাক শব্দ আছে মূল শব্দ, ঠিক আছে, এইবিলাক শব্দ তোমালোকে ইংৰাজী আৰু আছামিজ দুটা ল্যাঙ্গুৱেজতে মনত ৰাখিব বিচাৰিবা। ঠিক আছে, মানে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, কাৰণ এইবিলাক ইম্পৰ্টেন্ট ৱৰ্ড হয়। ঠিক আছে, ইম্পৰ্টেন্ট শব্দ হয়। সেলসিয়াস স্কেল তাৰ মানে ইংৰাজীটো সেলসিয়াস স্কেল, টেম্পাৰেচাৰ তাৰ মানে থাৰ্মোমিটাৰ টেম্পাৰেচাৰ হলে উষ্ণতা হ'ব। ঠিক আছে, মাৰ্কিউৰি পাৰা। নেক্সট আছে ল্যাবৰেটৰী থাৰ্মোমিটাৰ, কেলভিন স্কেল, আছামিজতো কেলভিন স্কেলে হ'ব। যেই নহওক তোমালোকে কিটা পঢ়িবা, দুটা ভাষাতে মনত ৰাখিবলৈ চেষ্টা কৰিবা শব্দকেইটা। ঠিক আছে, ইয়াত তোমালোকক দিছে তোমালোকে কি শিকিলা, তোমালোকে চেপ্টাৰটো পঢ়ি কি শিকিলা সেইখিনি ইয়াত থুলমূলকৈ দিছে আৰু। ঠিক আছে, তো কোনো বস্তুৰ উত্তাপৰ পৰিমাণ হ'ল উষ্ণতা। ঠিক আছে, কোনো বস্তুৰ উত্তাপৰ পৰিমাণই হ'ল সেইটো বস্তুৰ কি উষ্ণতা। ঠিক আছে, ওকে। তো নেক্সট দিছে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক থাৰ্মোমিটাৰ বা তাপমেটা বোলা হয়। উষ্ণতা জুখিবৰ কাৰণে যোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে, হেতুৰ নাম হৈছে থাৰ্মোমিটাৰ বা তাপমেটা। থাৰ্মোমিটাৰ শব্দটো আছামিজতো ব্যৱহাৰ কৰা হয় আৰু ইংৰাজীতো ব্যৱহাৰ কৰা হয়, আৰু তাপমেটা অনলি আছামিজত ইউজ কৰা হয়। ঠিক আছে, উষ্ণতাক ডিগ্ৰী সেলসিয়াস, ডিগ্ৰী ফাৰেনহাইট আৰু কেলভিন এককত জুখিব পাৰিম। ঠিক আছে, উষ্ণতা তিনিটা একক আছে আৰু হেকিটা হৈছে সেলসিয়াস, ফাৰেনহাইট আৰু কেলভিন। ঠিক আছে, কেলভিন হৈছে উষ্ণতাৰ এসআই একক। ঠিক আছে, তো তোমালোকে বাকিখিনি পঢ়িবা। ঠিক আছে, মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ ক্লিনিক্যাল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয়। ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াস লৈকে। ঠিক আছে, তাৰ পিছত ইফালে তোমালোকক দিছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী সেলসিয়াস বা 98.6 ডিগ্ৰী ফাৰেনহাইট। ঠিক আছে, তাৰ পিছত যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰে 10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াস লৈকে বস্তুৰ উষ্ণতা জুখিব পাৰে। ঠিক আছে, এইবিলাক তোমালোকে পঢ়িবা, এইবিলাক ইম্পৰ্টেন্ট হয়। এতিয়া আমি এই যে কোৱেশ্চন আনসাৰ বিলাক আছে, তাৰ মানে কোৱেশ্চন বিলাক আছে, কোৱেশ্চন বিলাকৰ আনসাৰ আলোচনা কৰিম। ঠিক আছে, ইংৰাজী আৰু আছামিজ দুটাতে তোমালোকক দেখাই দিম। ওকে, তো চোৱা, প্ৰথমে তোমালোকক কি দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তোমালোকক এই গোলবিলাক সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে, যোনকেইটা মানে মই পূৰ কৰি থৈছো। ঠিক আছে, শুদ্ধকেইটা চোৱা, কাহৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি। তো চোৱা, ইয়াত থাৰ্মোমিটাৰৰ এটা দিছে, ছবি দিছে। তো চোৱা, এইখিনি 0 পৰা আৰম্ভ কৰি এইখিনিলৈকে ৰেড হৈ আছে ন। তো থাৰ্মোমিটাৰৰ পাৰ্টটোৱে এইটোৱে দেখুৱাইছে যে যোনটো বস্তুত মানে এইটো থাৰ্মোমিটাৰ ৰখা হৈছিলে সেই বস্তুটোৰ উষ্ণতা হৈছে 25 ডিগ্ৰী সেলসিয়াস। ঠিক আছে, তো চোৱা তোমালোকে ইয়াত চোৱা, কাৰণ ইয়াত 25 আছে ন, এইখিনিলৈকে ৰেড হৈছে আৰু বাকিখিনি ৰেড নহয়। ঠিক আছে, ৰেড হলেও এইখিনি ডাৰ্ক ৰেড হয়। ঠিক আছে, সো এইখিনিলৈকে উষ্ণতা দেখুৱাইছে, মানে 25 ডিগ্ৰী সেলসিয়াস উষ্ণতা দেখুৱাইছে। ঠিক আছে, গতিকে তোমালোকে এই সি বৃত্তটো পূৰ কৰিবা, কাৰণ সিত আছে 25 ডিগ্ৰী ন, 25 ডিগ্ৰী সেলসিয়াস। সো তোমালোকে সি বৃত্তটো পূৰ কৰিবা। ইংৰাজীটো সেম হয়, জাস্ট ল্যাঙ্গুৱেজটো বেলেগ। ডাৰ্কেন দ্য সাৰ্কেল অফ কাৰেক্ট আনসাৰ, কাৰেক্ট আনসাৰৰ সাৰ্কেলবিলাক ডাৰ্ক কৰিবলৈ দিছে।
অৰ্থাৎ পুৰ কৰিবলৈ দিছে হোৱাট ইজ দ্য ৰিডিং অফ দ্য থাৰ্মোমিটাৰ ইন দ্য গিভেন ফিগাৰ এই চিত্ৰটোত থাৰ্মোমিটাৰটোৰ ৰিডিং কিমান লিখিবলৈ দিছে তো 25 লৈকে হয় ঠিক আছে গতিকে সিটো শুদ্ধ হয় সিটো পুৰ কৰি পেলাবা তোমালোকে ওকে নেক্সট চোৱাচোন কি দিছে 2 নম্বৰত কি কৈছে 2 নম্বৰত তোমালোকক দিছে যে ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ হৈছে 25 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ কাৰণ ইয়াত দিয়া আছে চোৱা ইয়াত দিয়া আছে ন 25 ৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ ঠিক আছে ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ 25 ৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ ঠিক আছে গতিকে তোমালোকে এই যিটো প্ৰথম বৃত্ত আছে এটো ধুনিয়াকৈ পুৰ কৰিবা আৰু ইফালে তোমালোকে 2 নম্বৰৰ যিটো প্ৰথম বৃত্ত আছে এটো ধুনিয়াকৈ পুৰ কৰি পেলাবা ওকে আই হোপ তোমালোকে বুজি পাইছা নেক্সট চোৱাচোন কি দিছে নেক্সট 3 নম্বৰ তোমালোকক দিছে যে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াছ ঠিক আছে 37 ডিগ্ৰী সেলসিয়াছ আছে মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা আৰু ফৰেনহাইটত যদি দিয়ে তেতিয়াহলে কিমান হ'ব জানা ইয়াত দিয়া আছে ধুনিয়াকৈ চোৱা ফৰেনহাইটত হলে মানে ফৰেনহাইট এককত হলে হ'ব 98.6 ডিগ্ৰী ফৰেনহাইট ঠিক আছে তো এটো অপচন শুদ্ধ হৈ যাব থাৰ্ড অপচন টু C2 তো তোমালোকে C বিটটো ধুনিয়াকৈ পুৰ কৰি পেলাবা ইফালে তোমালোকে ধুনিয়াকৈ C বিটটো পুৰ কৰি দিবা কাৰণ ইয়াত কৈছে the normal temperature of a human body is এটো হ'ব 37.0 ডিগ্ৰী সেলসিয়াছ 0 ইয়াতে কো কাম না 37 ডিগ্ৰী সেলসিয়াছ বুলি ক'ব পাৰা ঠিক আছে তো ইয়াত C বিটটো তোমালোকে পুৰ কৰিবা ধুনিয়াকৈ পুৰ কৰি পেলাবা এতিয়া 4 নম্বৰত চোৱা 4 নম্বৰ তোমালোকক দিছে খালি ঠাই পুৰ কৰা অৰ্থাৎ fill in the blanks ঠিক আছে তোমালোকক তলত দিয়া খালি ঠাইবিলাক পুৰ কৰিবলৈ দিছে তো চোৱা এত কি কৈছে যে কোনো বস্তু উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কোনো এটা বস্তু উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ঠিক আছে তো তোমালোকে খালি ঠাইত লিখিব লাগিব উষ্ণতা ঠিক আছে ৰটো আছে কেৱল উষ্ণতা লিখিলে হ'ল ঠিক আছে কোনো এটা বস্তুৰ হটনেস কিমান বা উত্তাপ কিমান হেতু আমি কিহেৰে নিৰ্ধাৰণ কৰি তাৰ উষ্ণতাৰ দ্বাৰা ঠিক আছে তো ইংলিশত চোৱা ইংলিশ তোমালোকক দিছে the hotness of an object is determined by its dash তো ডেশত বহিব টেম্পারেচার ঠিক আছে the hotness of an object is determined by its temperature তো খালিতে বহিব টেম্পারেচার নেক্সট আছে বি তোমালোকক দিছে উতলা পানীৰ উষ্ণতা দেশ থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি উতলা পানীৰ উষ্ণতা ক্লিনিক্যাল থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি ঠিক আছে তো তোমালোকে ক্লিনিক্যাল বুলি লিখিবা ওকে এতিয়া B2 ইংলিশত চোৱা ইংলিশত দিছে টেম্পারেচার অফ বয়লিং ওয়াটার ক্যান নট বি measured by a dish thermometer তে তোমালোকে লিখিবা ক্লিনিক্যাল ঠিক আছে টেম্পারেচার অফ বয়লিং ওয়াটার ক্যান নট বি measured by a clinical thermometer এত তোমালোকে ক্লিনিক্যাল বুলি লিখিব লাগিব ঠিক আছে তো ধুনিয়াকৈ ক্লিনিক্যাল শব্দটো তোমালোকে ইয়াত লিখি দিবা তাৰ পিছত চোৱা কি আছে তাৰ পিছত আছে সি তোমালোকক দিছে উষ্ণতা জোখা হয় ডিগ্ৰী ডেশত ইয়াত তোমালোকে লিখিব লাগিব উষ্ণতা জোখা হয় ডিগ্ৰী সেলসিয়াছ বা ফাৰেনহাইটত ঠিক আছে তো তোমালোকে সেলসিয়াছ বা ফাৰেনহাইট বুলি লিখিবা দুইটা লিখিব লাগিব ঠিক আছে উষ্ণতা ফাৰেনহাইট ডিগ্ৰী এককত জোখা হয় আৰু সেলসিয়াছ ডিগ্ৰী এককত জোখা হয় ঠিক আছে উষ্ণতা জোখাৰ আৰু এটা একক হৈছে কেলভিন কেলভিন কিন্তু ডিগ্ৰী এককত জোখা নহয় ঠিক আছে গতিকে এই দুটাই লিখিব লাগিব তাৰ পিছত আছে সি তোমালোকক দিছে টেম্পারেচার ইজ মেজার্ড in degree dash at লিখিবা হেৰি সেলসিয়াছ অর ফাৰেনহাইট ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে ক অংশৰ সৈতে খ অংশ মিলোৱা এ তোমালোকক মিলাবলৈ দিছে ক অংশৰ সৈতে খ অংশ ঠিক আছে তো চোৱা 1 নম্বৰত কি দিছে যে উষ্ণতাৰ এসআই একক উষ্ণতাৰ এসআই একক কি মই তোমালোকক কৈছিলো নহয় যে উষ্ণতাৰ এসআই একক হৈছে কেলভিন ঠিক আছে তো তোমালোকে এই ডি2 সৈতে মিলাই দিবা উষ্ণতাৰ এসআই একক হৈছে কেলভিন নেক্সট আছে মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা তার মানে হিউম্যান বডির স্বাভাবিক উষ্ণতা ঠিক আছে নরমাল টেম্পারেচার অফ হিউম্যান বডি ইজ 37 ডিগ্রি সেলসিয়াস অর 98.6 ডিগ্রি ফারেনহাইট ঠিক আছে সেলসিয়াস স্কেলত ইমান 37 ডিগ্রি সেলসিয়াস আর ফারেনহাইট স্কেলত 98.6 ডিগ্রি ফারেনহাইট ঠিক আছে তাৰ পিছত দিছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ পৰীক্ষাগাৰত বা ল্যাবৰেটৰীত যিবিলাক থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় সেইবিলাকৰ পৰিসৰ বা ৰেঞ্জ হৈছে -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ লৈকে ঠিক আছে
সো তোমালোকে এটো হতে মিলাই দিবা বিটৰ হতে নেক্সট আছে উতলা পানীৰ উষ্ণতা হৈছে 100 ডিগ্ৰী সেলসিয়াস কিমান 100 ডিগ্ৰী সেলসিয়াস ঠিক আছে মানে তোমালোকে শুনিবলৈ পাইছা নিশ্চয় যে 100 ডিগ্ৰী সেলসিয়াসত পানী উতলে ঠিক আছে যদি নরমাল মানে পিওর পানী থাকে বিশুদ্ধ পানী থাকে তেতিয়ালে বিশুদ্ধ পানী 100 ডিগ্ৰী সেলসিয়াসত উতলিবলৈ ধৰিব ঠিক আছে সো তোমালোকে এটো ধুনিয়াকৈ মিলাই পেলাবা এতিয়া বলাচোন আমি ইংলিশত চাও তো এতিয়া ইংলিশত চোৱা match the following তোমালোকক এবিলাক ম্যাচ কৰিবলৈ দিছে মিলাবলৈ দিছে SI unit of temperature is Kelvin মই তোমালোকক কৈছোই normal temperature of human body কিমান 37 ডিগ্ৰী সেলসিয়াস বা or মানে বা ঠিক আছে 98.6 ডিগ্ৰী ফারেনহাইট ঠিক আছে এই অর্থে ভাব বুঝাইছে ইমান ডিগ্ৰী সেলসিয়াস বা ইমান ডিগ্ৰী ফারেনহাইটত ইমান সেলসিয়াসত ইমান ঠিক আছে মানে দুয়োটা উষ্ণতা জোখাৰে একক হয় বাট দুয়োটা বেলেগ বেলেগ হয় ঠিক আছে range of laboratory temperature range of laboratory thermometer -10 degree Celsius to +110 degree Celsius next is temperature of boiling water temperature hoise 100 degree Celsius ঠিক আছে তো যে তোমালোকে এটা ধুনিয়াকৈ মিলাই পেলাবা এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰ দিছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা ঠিক আছে তো পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত কি মিল আছে আৰু কি অমিল আছে হেবিলাক লিখিবলৈ দিছে ঠিক আছে তো প্ৰথমে সাদৃশ্যখিনি অৰ্থাৎ মিলখিনি লিখি দিছো তো তোমালোকে এডৰে লিখিবা সাদৃশ্য ওপৰত দি এডৰে এক দি লিখিবা পৰীক্ষাগাৰ আৰু ক্লিনিক্যাল দুয়োটা থাৰ্মোমিটাৰৰ এটা মূৰত বাল্ব থাকে ঠিক আছে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ দুয়োটাৰ মূৰতে এটাকৈ বাল্ব থাকে ঠিক আছে তাৰ পিছত দুইটি তোমালোকে লিখিবা দুয়োটা কাছেৰে গঠিত আৰু ইয়াৰ এটা দীঘল সংকীৰ্ণ নলী থাকে ঠিক আছে তো দুয়োটা থাৰ্মোমিটাৰে কি হয় কাছেৰে গঠিত হয় আৰু ইয়াৰ এটা দীঘল সংকীৰ্ণ নলী থাকে ঠিক আছে এইবিলাক হৈছে সাদৃশ্য বা মিল ক্লিনিক্যাল থাৰ্মোমিটাৰ আৰু পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ মাজত থকা মিল ঠিক আছে তাৰ পিছত তিনিটি তোমালোকে লিখিবা এই দুয়োটা থাৰ্মোমিটাৰৰ ভিতৰত থকা বাল্ববোৰ পাৰাৰে পূৰ্ণ হৈ থাকে ঠিক আছে আৰু তোমালোকে এটা পইণ্ট লিখিব পাৰা দুয়োটা থাৰ্মোমিটাৰৰ জৰিয়তে উষ্ণতা জোখা হয় তেনেকৈ লিখিব পাৰা তাৰ পিছত বৈসাদৃশ্য অৰ্থাৎ পাৰ্থক্য লিখিবলৈ দিছে নহয় তো এতিয়া তোমালোকে লিখিবা এদৰে বক্স এটা বনাবা ঠিক আছে তো ওপৰত তোমালোকে হেডিংটো দি লবা যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ইফালে লিখিবা ক্লিনিক্যাল থাৰ্মোমিটাৰ ঠিক আছে ইফালে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ বিষয় লিখা হৈছে ইফালে ক্লিনিক্যাল থাৰ্মোমিটাৰৰ বিষয় লিখা হৈছে তো চোৱা ইয়াৰ দ্বাৰা আন যিকোনো বস্তুৰ উষ্ণতা জুখিব পাৰি ঠিক আছে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ সহায়ত আমি যিকোনো বস্তুৰ উষ্ণতা জুখিব পাৰি ইয়াক কেৱল মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰ পিছত দুইটি লিখিবা ইয়াৰ উষ্ণতাৰ পৰিসৰ 10 ডিগ্ৰী সেলসিয়াসৰ পৰা মানে -10 ডিগ্ৰী সেলসিয়াসৰ পৰা +110 ডিগ্ৰী সেলসিয়াস লৈকে ঠিক আছে আৰু ইফালে লিখিবা ইয়াৰ উষ্ণতাৰ পৰিসৰ 25 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াস লৈকে ঠিক আছে তাৰ মানে ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ মানে একেবাৰে কম আৰু হেৰি পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ পৰিসৰ বহুত বেছি হয় ঠিক আছে তাৰ পিছত 3 নম্বৰ তোমালোকক দিছে ইয়াৰ আকাৰ ডাঙৰ ঠিক আছে তো পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ আকাৰ কি হয় ডাঙৰ হয় আৰু ইয়াৰ উষ্ণতাৰ পৰিসৰো বেছি মানে ডাঙৰ ঠিক আছে আৰু হেৰি থাৰ্মোমিটাৰটো সাইজত ডাঙৰ হয় ইয়াৰ আকাৰ সৰু ঠিক আছে ক্লিনিক্যাল থাৰ্মোমিটাৰৰ আকাৰ কি হয় সৰু হয় আৰু উষ্ণতাৰ পৰিসৰো সৰু হয় ইয়াৰ বাল্বৰ ওচৰত কোনো ভাঁজ নাই ইয়াৰ বাল্বৰ ওচৰত এটা ভাঁজ থাকে ঠিক আছে তো যদি ধুনিয়াকৈ লিখিবা তোমালোকে তাৰ পিছত আছে কি 6 নম্বৰ তোমালোকক দিছে মেনশন দা সিমিলাৰিটিজ এণ্ড ডিফাৰেন্সেস বিটুইন দা ল্যাবৰেটৰী থাৰ্মোমিটাৰ এণ্ড দা ক্লিনিক্যাল থাৰ্মোমিটাৰ ঠিক আছে ক্লিনিক্যাল থাৰ্মোমিটাৰ আৰু ল্যাবৰেটৰীত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ মাজৰ পাৰ্থক্য আৰু বৈসাদৃশ্য তাৰ মানে মিল আৰু অমিল অৰ্থাৎ পাৰ্থক্য আৰু সাদৃশ্য লিখিবলৈ দিছে তো লিখিবা সিমিলাৰিটিজ বিটুইন ল্যাবৰেটৰী এণ্ড ক্লিনিক্যাল থাৰ্মোমিটাৰ ঠিক আছে ল্যাবৰেটৰীত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজৰ সিমিলাৰিটিজ অৰ্থাৎ মিল বিলাক both measure temperature অৰ্থাৎ দুয়োটাৰ হয় টেম্পাৰেচাৰ জোখা হয় ঠিক আছে both have a glass tube with mercury of or alcohol test তাৰ পিছত লিখিবা both have a scale marked in degrees Celsius ঠিক আছে তাৰ পিছত ডিফাৰেন্সেস লিখিবা অৰ্থাৎ বৈসাদৃশ্য বিলাক লিখিবা তো ল্যাবৰেটৰী
থাৰ্মোমিটাৰ ক্লিনিকেল থাৰ্মোমিটাৰ ঠিক আছে এইটো লিখিবা মানে ওপৰত এই দুটা লিখি লবা তাৰ পিছত তোমালোকে একদে লিখিবা ইট ইজ ইউজড টু মেজাৰ দা টেম্পাৰেচাৰ অফ এনি সাবজেক্টস ঠিক আছে অৰ্থাৎ যিকোনো বস্তুৰ উষ্ণতা জুখিবৰ কাৰণে এটোক আমি ব্যৱহাৰ কৰিব পাৰিম ইট ইজ ইউজড টু মেজাৰ দা টেম্পাৰেচাৰ অফ হিউমেন বডি অনলি ঠিক আছে যিবিলাক ক্লিনিকেল থাৰ্মোমিটাৰ আছে এইবিলাক কেৱল হিউমেন বডিৰ টেম্পাৰেচাৰ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় নেক্সট আছে ইট হেজ temperature range from -10 degree Celsius to 110 degree Celsius. It has temperature range from 35 degree Celsius to 42 degree Celsius. ঠিক আছে তাৰপিছত তিনি দি তোমালোকে লিখিবা it is large in size, it is small in size, no kink is present. ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা তাৰপিছত হাতত তোমালোকক দিছে আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো ঠিক আছে আমি শৰীৰৰ উষ্ণতা জুখিবৰ কাৰণে ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি কিন্তু পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ ব্যৱহাৰ নকৰি কিয় কৰিব নোৱাৰি আমি শৰীৰৰ উষ্ণতা জুখিবৰ কাৰণে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ হেইটোই তোমালোকক কি কৰিছে লিখিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰি কাৰণ ইয়াক বহল উষ্ণতাৰ পৰিসৰৰ বাবে ডিজাইন কৰা হৈছে ঠিক আছে আৰু ইয়াত ভাঁজ নাথাকে যাৰ ফলত শৰীৰৰ পৰা আঁতৰাই দিলে পাৰাৰ মাত্ৰা তৎক্ষণাত কমি যায় যাৰ ফলত সঠিক পাঠ পোৱাটো কঠিন হৈ পৰে ঠিক আছে তো হেৰি পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰৰ যেটো উষ্ণতাৰ ৰেঞ্জ বহুত ডাঙৰ হয় আৰু বডিৰ পৰা আঁতৰোৱাৰ লগে লগে কি হৈ যায় পাৰাৰ যেটো হেৰি হেতু তললৈ গুচি যায় অৰ্থাৎ একুৰেট হেৰিটো পোৱা নাযায় ৰিডিংটো পোৱা নাযায় ঠিক আছে এই কাৰণে আমি ব্যৱহাৰ কৰিব নোৱাৰি পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ শৰীৰৰ উষ্ণতা জুখিবৰ কাৰণে ঠিক আছে নেক্সট সেম কোৱেশ্চন 7 নম্বৰত ইংলিছত দিছে why can't we use laboratory thermometer to measure the temperature of our body give reason ঠিক আছে তোমালোকক ৰিজন দিবলৈ দিছে কাৰণ দেখাবলৈ দিছে কাৰণ লিখিবলৈ দিছে a laboratory thermometer cannot be used to measure human body temperature because it is designed for a wider temperature range and lacks a kink which causes the mercury level to drop immediately when removed from the body making it difficult to get an accurate reading okay students so hedo tomologi dhuniya ke uttor tu likhi loba এতিয়া হেৰি 8 তোমালোকক দিছে তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা ঠিক আছে তো এই চিত্ৰবিলাকত তোমালোকক হেৰি দিছে উষ্ণতাৰ পাঠ দেখুৱাইছে ইয়াত আছে 14 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ 14 ডিগ্ৰী সেলসিয়াস 17 ডিগ্ৰী সেলসিয়াস আৰু 7.5 ডিগ্ৰী সেলসিয়াস ঠিক আছে তো এইখিনি হৈছে পাৰাৰ দাগ ঠিক আছে তো 14 ডিগ্ৰী সেলসিয়াসত পাৰাখিনি কিমান ওপৰলৈ যাব হেতু তোমালোকক দেখুৱাইছে ঠিক আছে তো এটো 10 হয় এটো 20 হয় ঠিক আছে 10 and 20 তো 14 মাজত হ'ব ন অলপ তলত হ'ব আৰু 20 পৰা তো এইখিনিলৈকে এইখিনিত মানে 14 হ'ব ঠিক আছে তো পাৰাখিনি 14 ডিগ্ৰী সেলসিয়াসত ইমান ওপৰলৈ উঠিব ঠিক আছে তো তোমালোকে এটা ধুনিয়াকৈ চিন দিবা ঠিক আছে মই ধুনিয়াকৈ তোমালোকক দেখাই দিছো ঠিক আছে তো এটা ধুনিয়াকৈ তোমালোকে চিন দি পেলাবা তাৰ পিছত ইফালে আছে 17 ডিগ্ৰী সেলসিয়াস তো 17 ডিগ্ৰী সেলসিয়াস মানে 20 ডিগ্ৰী সেলসিয়াসৰ পৰা অৰ্থাৎ 20 ডিগ্ৰী সেলসিয়াসৰ পৰা অলপ তলত থাকিব ন 10ৰ পৰা ওপৰত থাকিব তাৰ মানে 14 আছে ইয়াত তো 15 16 17 ইমানখিনি হ'ব ঠিক আছে তো 17 ডিগ্ৰী সেলসিয়াসত ইমানখিনি উঠিব পাৰাখিনি ওপৰ ফালে ঠিক আছে সো এই ধুনিয়াকৈ তোমালোকে দাগ দি দিবা তাৰ পিছত ইফালে চোৱা 7.5 ডিগ্ৰী সেলসিয়াস তো 7.5 ডিগ্ৰী সেলসিয়াস দিছে তো 7.5 ডিগ্ৰী সেলসিয়াসত ইমানখিনি উঠিব ঠিক আছে এটো 10 হয় 10ৰ পৰা অলপ তলত থাকিব ন একচুয়ালি আৰু অলপ তলত দিব লাগিছিল এইখিনি দিব লাগিছিল তোমালোকে অলপ তলত দিবা ঠিক আছে তো এটা ধুনিয়াকৈ তোমালোকে দাগ দি দিবা যেহেতু এই নাম্বাৰবিলাক ভালকৈ দেখা নাযায় ঠিক আছে সেই কাৰণে মানে
অলপ অসুবিধা হৈছে উত্তৰবিলাক কৰাত বাট তোমালোকে এইদৰে কৰিবা নাম্বাৰবিলাক চাবা আৰু ধুনীয়াকৈ হিচাপ কৰিবা হিচাপ কৰি এনেকৈ দাগবিলাক দিবা ঠিক আছে তো এইফালে আছে ইংৰাজীত তো কথা একেই হয় ইয়াত কৈছে mark the mercury level on the sketches of temperatures as per the temperature reading shown below near is temperature is thermometer তো thermometer কিছুমানৰ চিত্ৰ দিছে তোমালোকক ঠিক আছে তো এবিলাকৰ টেম্পাৰেচাৰ ৰিডিং বা উষ্ণতাৰ পাঠ দি আছে তো ইমানখিনি উষ্ণতাত পাৰাখিনি কিমান ওপৰলৈ উঠিব হেতু তোমালোকক দেখাবলৈ দিছে ঠিক আছে তো 14 ডিগ্ৰী ইমানখিনি উঠিব 17 ডিগ্ৰী ইমানখিনি উঠিব আৰু 7.5 ডিগ্ৰীত অৰ্থাৎ 7.5 ডিগ্ৰীত ইমানখিনি উঠিব ঠিক আছে তো এইখিনি তোমালোকে ধুনীয়াকৈ চিন দি দিবা ওকে তো তাৰ পিছত দিছে বিস্তৃত হিখন এবিলাক তোমালোকে পঢ়িবা পৰীক্ষাত নাহে বিলাকৰ পৰা তো তাৰ পিছৰ চেপ্টাৰটো হৈছে পানীৰ বিভিন্ন অৱস্থা ঠিক আছে এটো একেবাৰে ইজি চেপ্টাৰ হয় একেবাৰে ইজি ঠিক আছে তো নেক্সট ভিডিওটো এটো চেপ্টাৰৰ ওপৰতে হ'ব ঠিক আছে পানীৰ বিভিন্ন অৱস্থাৰ ওপৰতে হ'ব ঠিক আছে ডিফাৰেন্ট states of water ঠিক আছে তো এটো ভিডিওৰ লিংক তোমালোকৰ ডেসক্ৰিপচনত তোমালোকে পাই যাবা মানে এইটো ভিডিওৰ ডেসক্ৰিপচনত পাই যাবা ঠিক আছে ডেসক্ৰিপচন চেক কৰিবা আৰু বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে বেলেগ সাবজেক্ট বেলেগ চেপ্টাৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্ট ভিজিট কৰিবা আৰু প্লেলিষ্ট হৈ যাবা ঠিক আছে তো ষ্টুডেন্টস আজিৰ ভিডিওটি মানে আছিল আজি ভিডিওটো চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ